যিকোনো মুহূৰ্তত পাকিস্তানৰ সৈতে যুদ্ধ হ'ব পাৰে ভাৰতত। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ, কিয়নো ভাৰত পাকিস্তান সীমাৱৰ্তী অঞ্চলত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। যিকোনো মুহূৰ্তত যুদ্ধৰ ঘোষণা হৈ যাব পাৰে। ইতিমধ্যে ভাৰতৰ ফালৰ পৰা সম্পূৰ্ণৰূপে সাজু হৈছে। হয়, পাকিস্তানৰ সৈতে যুদ্ধ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা। লগতে পাকিস্তানী সন্ত্ৰাসবাদীক সমৰ্থন জনোৱাৰ সংখ্যাও বৃদ্ধি পাইছে অসমত। সেই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ তথ্য প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত নতুনকৈ তথ্য প্ৰকাশ কৰিছে, সংখ্যা বৃদ্ধি পাইছে। আজিৰ দিনতো আটক কৰিছে বহুকেইজন লোকক। ইতিমধ্যে 10জন লোকক আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে। যিসকল ব্যক্তিয়ে পৰোক্ষ আৰু পৰোক্ষভাৱে পাকিস্তানী সন্ত্ৰাসবাদীক সমৰ্থন আগবঢ়াইছিলে, তাৰ কাৰণে ইতিমধ্যে অসম আৰক্ষীয়ে সেই ব্যক্তিজনক আটক কৰিবলৈ সক্ষম হৈছে আৰু সেই লিষ্টটো প্ৰকাশ কৰিছে। সীমাৱৰ্তী অঞ্চলত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। আমি আকৌ এবাৰ কৈছোঁ, সীমাৱৰ্তী অঞ্চলত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। পাকিস্তানক এইবাৰ শিক্ষা দিব ইণ্ডিয়ান আৰ্মীয়ে। হয়, পাকিস্তানক এইবাৰ শিক্ষা দিব ভাৰত চৰকাৰৰ ফালৰ পৰা। ইতিমধ্যে সম্পূৰ্ণৰূপে যুদ্ধৰ কাৰণে প্ৰস্তুতি চলাইছে। লগতে পাকিস্তানী সন্ত্ৰাসবাদীক যিসকলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অথবা সামাজিক মাধ্যমত যিসকলে সমৰ্থন জনাইছিলে সন্ত্ৰাসবাদী লোকসকলক, তেওঁলোকক ইতিমধ্যে ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো আটক কৰিছে। অসমত সেই সংখ্যাৰ বৃদ্ধি পাইছে, 10জনলৈকে বৃদ্ধি পাইছে। ইতিমধ্যে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে 10জন সন্ত্ৰাসবাদী অথবা পাকিস্তানী সন্ত্ৰাসবাদীক সমৰ্থনকাৰী। বৰ্তমান সময়ত ভাৰত পাকিস্তান সীমাৱৰ্তী অঞ্চলত যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই তাৰ আৰম্ভণিটো এনেকুৱা ধৰণৰ আছিলে। যোৱা 22 তাৰিখৰ দিনা, অৰ্থাৎ এপ্ৰিলৰ 22 তাৰিখৰ দিনা ভাৰতৰ কাশ্মীৰ ৰাজ্যৰ পেহেলগাম নামৰ জাগাত ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা বহু লোক তাতে ফুৰিবলৈ গৈছিলে, টুৰিষ্ট কৰিবলৈ গৈছিলে। কিয়নো সেইখন ঠাইত বৰফে আৱৰি থাকে, সেই ঠাইখন প্ৰকৃতিৰে সুন্দৰময় পৰিৱেশ। তাতে ফুৰিবলৈ গৈছিলে ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা বহুকেইজন লোকে। সেই সময়ছোৱাতে পাকিস্তানৰ সন্ত্ৰাসবাদী গ্ৰুপে সেই ভ্ৰমণকাৰী টুৰিষ্টসকলৰ ওপৰত বৰ্বৰতাৰে গুলীচালনা কৰে আৰু তাতেই 26গৰাকী লোকৰ মৃত্যু হয়। তাৰ পৰাই পৰিস্থিতি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হয়। তাৰ পৰাই যুদ্ধসদৃশ পৰিৱেশৰ আজিৰ দিনলৈকে পৰিৱেশৰ এক সৃষ্টি হৈছে। সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো পাকিস্তানী সন্ত্ৰাসবাদীক সমৰ্থন একাংশ লোকসকলৰ পাকিস্তানী সন্ত্ৰাসবাদী গ্ৰুপক সমৰ্থন জনোৱাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে আৰক্ষীয়ে সেইসকল লোকক আটক কৰিছে। অসম আৰক্ষীয়ে বৰ্তমান সময়ছোৱাত 10জন লোকক আটক কৰিছে। হয়, ধাৰাবাহিকভাৱে সামাজিক মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো পাকিস্তানক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সমৰ্থন আগবঢ়োৱাৰ কাৰণে 10জন লোকক ইতিমধ্যে অসম আৰক্ষীয়ে আটক কৰিছে। আৰু সেই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হয়, সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই তথ্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত স্পষ্টকৈ লিখিছে, আমি কৈ আহিছোঁ যে সামাজিক বা যিকোনো মাধ্যমে ভাৰতবৰ্ষৰ বিৰোধিতা কৰি প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰা কোনো লোকক ৰেহাই দিয়া নহ'ব। এয়া সম্পূৰ্ণৰূপে দেশদ্ৰোহিতা। এই ক্ষেত্ৰত কালিৰ দিনত অৰ্থাৎ 5জনক গ্ৰেপ্তাৰ কৰাৰ পাছত আজিৰ দিনত সেই সংখ্যা 10জনলৈকে বৃদ্ধি পাইছে। হয়, এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আজিৰ দিনতো বহুকেইজন লোকক ইতিমধ্যে অসম আৰক্ষীয়ে আটক কৰিছে, এৰেষ্ট কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে। ইয়াত ক'ৰ পৰা এৰেষ্ট কৰিছে তাৰো তথ্য সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰপেটাৰ পৰা মহম্মদ জাৰিফ আলী উৰুফে শ্বৰীফ সিং, বিশ্বনাথৰ পৰা অনিল বনিয়া, জিলা সম্পাদক ছাত্ৰ মুক্তি সংগ্ৰাম পৰিষদ, শ্ৰীভূমিৰ পৰা আটক কৰিছে মহম্মদ মুস্তাফা আহমেদ উৰুফে চাহেল, কাছাৰৰ পৰা 2গৰাকী ব্যক্তিক আটক কৰিছে। এগৰাকী অভিবক্তাক আটক কৰিছে। অভিবক্তাগৰাকীৰ নাম হৈছে হুছেইন বৰভূঞা আৰু মহম্মদ ইমৰান হুছেইন বৰভূঞাক আটক কৰিছে কাছাৰৰ পৰা। হয়, এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আজিৰ দিনতো 5জন লোকক আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে। বৰ্তমান সময়ছোৱাত অসমত আটক কৰাৰ সংখ্যা 10জনলৈকে বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লিখিছে, ইয়াত স্পষ্টকৈ লিখিছে, আমাৰ এই অভিযান চলি থাকিব নিৰন্তৰভাৱে। এনে আপত্তিজনক দেশদ্ৰোহিতামূলক বিষয় আপোনালোকৰ দৃষ্টিগোচৰ হ'লে শীঘ্ৰেই স্থানীয় কৰ্তৃপক্ষক অৱগত কৰিব। হয়, এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি ফেচবুক অথবা সামাজিক মাধ্যম যিকোনো সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ আগতে আপুনি 100 বাৰ ভাবক। দেশদ্ৰোহিতা সম্পৰ্কত আপুনি যদি পাকিস্তান সমৰ্থক যদি কোনো পোষ্ট অথবা কোনো মন্তব্য কৰে, আপুনি লগালগ আপোনাৰ জেলত যাব লাগে। লগতে যদি আপুনি টপ আইডিয়া প্ৰ চেনেলটোত নতুনকৈ আহিছিলে, তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপুনি ফেচবুকৰ পৰা চাই আছে, তেনেহ'লে আপোনাৰ টপ আইডিয়া প্ৰ ফেচবুক পেজটো ফ'ল' কৰিব।